বিগত 6 মাহৰ পৰা সন্ধানহীন বিহালীৰ কমাৰপুখুৰীৰ 2 যুৱক পিতৃৰ মৃত্যুটো অনুপস্থিত পুত্ৰ বিশ্বনাথ জিলাৰ বিহালীৰ কমাৰপুখুৰীত এটা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে কৰ্মৰ সন্ধানত ঘৰৰ পৰা প্ৰথমতে চিলাপথাৰলৈ আৰু পিছলৈ জম্মু কাশ্মীৰলৈ যোৱা কমাৰপুখুৰীৰ নাৰায়ণ ভট্টৰায়ৰ পুত্ৰ ঈশ্বৰ ভট্টৰায় আৰু সুদৰ্শন ভট্টৰায়ৰ পুত্ৰ সন্তোষ ভট্টৰায় বৰ্তমানে সন্ধানহীন হৈ আছে ভট্টৰায় আৰু সন্তোষ ভট্টৰায় আজি প্ৰায় 5 মাহমান ধৰি তেওঁলোক নিৰুদ্দেশ হৈ আছে এতিয়া বৰ্তমান তেওঁলোকৰ ঘৰত শোকাকুল পৰিৱেশ আজি 3 দিন হৈছে তেওঁলোকৰ দেউতাৰ ঢুকাইছে আৰু বৰ্তমানলৈকে তেওঁলোকৰ কোনো যোগাযোগ পৰিয়ালৰ লোকে পাবলৈ সক্ষম হোৱা নাই সেই কাৰণে মই আমাৰ বিহালী থানা প্ৰশাসনকো অলপ কৈছোঁ যে তেখেতসকলেও কাইণ্ডলি এই বিষয়টো অনুসন্ধান কৰ্মৰ সন্ধানত 2 ভাতৃয়ে জম্মু কাশ্মীৰলৈ যোৱাৰ পাছত প্ৰথম 2-3 মাহ পৰিয়ালৰ সৈতে সম্পৰ্কত থাকে যদিও তাৰ পাছত যোগাযোগ বিচ্ছিন্ন হৈ পৰে সকলো দিশৰ পৰা উপায়ন্তৰ হৈ অৱশেষত 26 জুলাইৰ দিনা স্থানীয় প্ৰশাসন তথা বিহালী আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ লগতে PPN ডিজিটেলৰ মাধ্যমেদি পৰিয়ালটোৱে কোনোবা সদাশয় ব্যক্তিয়ে যদি সন্ধান পায় তেন্তে অনতিপলমে 9954710177 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালে নাম্বাৰ এটাই যোগাযোগ কৰাৰ পিছত আমি তেওঁৰ লগত যোগাযোগ কৰোতে এতিয়া আমাৰ লগত সিহঁতৰ লগত লৰা দুটা নাই বুলি আজিহে গম পাইছো অলপ আগতে ইয়াৰ দেউতাকে যিজন ঢুকাল নাৰায়ণ শৰ্মা ভট্টৰায় তেওঁ যিজন ঢুকাল তেওঁ অলপ দিন আগত মোৰ এটা নম্বৰ লৈ আহিছিলে সেই নম্বৰত বোলে ক'লে বোলে এই নম্বৰত ল'ৰাটো মোৰ গৈছে জম্মু কাশ্মীৰ তাৰ পৰা ফোন আহিছে এইটো মালিকৰ নম্বৰ হয় গতিকে তুমি এই ফটোটো হোৱাটছআপত পঠাই দিয়াচোন বুলি ক'লে তাৰপৰা মই ফটোটো তেওঁৰ এটা এডমিট সৈতে এটা ফটো আছিলে এই ফটোটো মই হোৱাটছআপত পঠাই দিলোঁ পঠাই দিয়াৰ পাছত এই মানুহজনৰ মোক ফোন আহিলে বুলি ক'লে বোলে এইটো কাৰ ফটো কোনে পঠাইলে এনেকৈ ক'লে তেতিয়া মই ক'লোঁ মোৰ ঘৰৰ ওচৰৰ ল'ৰা এটা তাত কাম কৰি আছে তাৰ দেউতাকে এইটো ফটোটো পঠাইছে যে আপুনি ক'লে বোলে তাৰ মানুহ বহুত বেছি মোৰ ইয়াত বহুত মানুহ কাম কৰে গতিকে মই এতিয়া মানুহটো ফটো থাকিলেই মই বিচাৰিব পাৰিম নহ'লে নোৱাৰিম বুলি ক'লে সেইকাৰণে আপোনাক ফটোটো আমি পঠাই দিছোঁ আপুনি মানুহটো বিচাৰি কৰি দেউতা বেমাৰ আছে তাৰ ল'ৰাটোক পঠাই দিয়ক এনেকৈ ক'লোঁ তেতিয়া হ'ব বুলি ক'লে তাৰ পাছত এওঁলোকে যোগাযোগ কৰি আছিলে তাৰপাছত এদিন ইহঁতে ফোন কৰিলে বোলে ঘৰৰ মানুহে কিবা গালি চালি দিছে বোলে তাৰপাছত মই 2-3 বাৰ কণ্টেক্ট কৰি যোগাযোগ নহ'ল এতিয়া যেতিয়া দেউতাজন ঢুকালে এতিয়া আজি মই আকৌ ফোন মাৰিলোঁ এতিয়া ফোন মাৰোঁতে ৰিচিভটো হ'ল এতিয়া ৰিচিভ হোৱাৰ পাছত তেওঁ কৈছে বোলে নাই মোৰ লগত এনেকুৱা মানুহ ল'ৰা কাম নকৰে তথাপি আপুনি এটা ফটো পঠাক বুলি ক'লে আকৌ তেওঁ আৰু ফটো এটা পঠাই দিলোঁ এতিয়া তেওঁ কৈছে বোলে মোৰ ইয়াত কাম নকৰে